यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ হেল্ল' কৃষি দৰ্শন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ, লগতে ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছোঁ পশুধনৰ জুনতিক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ। এই শীৰ্ষক আলোচনাত আপোনালোকে পোনপটীয়াকৈ আমাৰ লগত ফোনযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ দুটি হৈছে 9864888891 আৰু 9435047747। আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ জাষ্ট বি ফ্ৰেণ্ডলি অৰ্থাৎ JBFৰ কাৰ্যবাহী ন্যাসৰক্ষী ডাক্তৰ শশাংক শেখৰ দত্তক। নমস্কাৰ ডাক্তৰ দত্ত। নমস্কাৰ। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আজি ৰঙালী বিহু আজি আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে। হয়, আমি আৰম্ভ কৰিব লৈছোঁ। আজি বিষয়বস্তু হৈছে জুনতিক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ। জুনতিক ৰোগ মানে যিবিলাক ৰোগ মানুহৰ পৰা জীৱ জন্তুলৈ আহে বা জীৱ জন্তুৰ পৰা মানুহলৈ যায়, সেইবিলাকে আমি জুনতিক ৰোগ বুলি আমি সাধাৰণতে কওঁ। এতিয়া প্ৰথমতে জানিব বিচাৰিছোঁ, আমাৰ ফোন কল অহাৰ আগতেই জুনতিক ৰোগ বুলি ক'লে আমি সাধাৰণতে কোনবোৰ ৰোগ বুজোঁ, অকণমান ক'ব নেকি? হয়, আপুনি কৈছে জুনতিক ৰোগ বুলি ক'লে আমি সাধাৰণতে বুজোঁ যে সংক্ৰমিত হয় যিবিলাক মানুহৰ পৰা জীৱ জন্তুলৈ বা জীৱ জন্তুৰ পৰা মানুহলৈ যিখিনি ৰোগ সংক্ৰমিত হ'ব পাৰে। সহজ ভাষাত যদি অসমীয়াত ক'বলৈ হয় তেতিয়াহ'লে আমি উভচৰ প্ৰাণী বুলি জানো। উভচৰ প্ৰাণী বুলি ক'লে সাধাৰণতে আমি ঘঁৰিয়াল হওক বা কাছৰ কথা জানো। গতিকে এই বেমাৰটো হ'ল কি উভ সংক্ৰমিত, দুই পিনৰ পৰাই হ'ব পাৰে। গতিকে মানুহেই হওক বা পশু পক্ষীয়ে হওক, মানুহৰ পৰাও যাব পাৰে বা পশু পক্ষীৰ পৰাও আহিব পাৰে। এই ৰোগ বুলি কোৱাৰ লগে লগে প্ৰথম যিটো নাম আহে সেইটো আমাৰ অসমত আৰু সকলো জেগাতে প্ৰায় কমন বুলিয়ে ক'ব পাৰি, ৰেবিছ, যিটো জলাতংক ৰোগ বুলি কোৱা হয়। সেই জলাতংক ৰোগটো এটা আচলতে জুনতিক ডিজিজ হয়। আৰু আটাইতকৈ যদি আজিৰ দিনত আমি বেছি চৰ্চাৰ কৰোঁ তেতিয়াহ'লে এই ৰোগৰ কাৰণে কৰোঁ। কিন্তু এই ৰোগৰ উপৰিও আমাৰ বহু ৰোগ আছে যি আচলতে পশু পক্ষীৰ পৰা আমাৰ মানুহলৈ আহিব পাৰে বা মানুহৰ পৰা যাব পাৰে। তাৰ ভিতৰত এটা আছে ব্ৰুচেলোচিছ। ব্ৰুচেলোচিছ সাধাৰণতে গৰুৰ লগত যিখিনি আমাৰ খেতিয়ক বন্ধু লাগি থাকে তেখেতলোকৰ সেই জুনতিক ডিজিজত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। তাৰ উপৰি আমাৰ লেপ্টস্পাইৰচিছ বুলি এটা বেমাৰ আছে, যিটো বেক্টেৰিয়েল ইনফেকশ্যন হয়। কিন্তু সেইটো অকল কুকুৰ মেকুৰীয়ে নহয়, কেতিয়াবা বেলেগ জন্তুৰ পৰাও মানুহলৈ আহিব পাৰে। আৰু সাধাৰণতে আমি জনা ৰিং ৱৰ্ম, যিটো আমাৰ অকণমান বগা খজুৱতি হয়, সেইটোও এটা জুনতিক ডিজিজ হয়। তেনেকৈ আমি সকলোৱে 2020-21 যি ভুগিছিলোঁ COVID-19, সেই COVID-19ও আচলতে এটা জুনতিক ডিজিজ হয়। তেনেকৈ বহুতখিনি আছে আচলতে জুনতিক ডিজিজ বুলি ক'লে। হয়, প্ৰথমতে আপুনি ৰেবিজৰ কথা ক'লে, জলাতংক ৰোগ মাৰাত্মক ৰোগ। এই জলাতংকটো চবেই জানে, বহুত সংখ্যকে জানে, বহুতেই বাকীবিলাক আজি বেমাৰ কথা ক'লে আপুনি, ব্ৰুচেলোচিছ হওক, লেপ্টস্পাইৰচিছ হওক, টক্সোপ্লাজমোচিছ হওক, ইকলাই হওক বা ইবোলাই হওক বা COVID-19, এইবিলাক মানুহে হয়তো জুনতিক ডিজিজ বুলি বহুতে নাজানে। কিন্তু আমি এতিয়া ইয়াৰ কাৰণে সজাগতা লাগিব। এক নম্বৰতে আমি সজাগ হ'ব লাগিব। এতিয়া এই জুনতিক ৰোগখিনিৰ কাৰণে আমাৰ ধৰক পশুধনৰ জুনতিক ৰোগ হয় আৰু কুকুৰ মেকুৰীৰ ক্ষেত্ৰতো হয়। এইটো বেলেগ ধৰণৰ হয়, কুকুৰ মেকুৰীৰ পৰা বেলেগ বেমাৰ আহে বা পশুধনৰ বেলেগ গৰু ম'হ ছাগলীৰ পৰা বেলেগ বেমাৰ আহিব পাৰে বা গাহৰিৰ পৰা আহিব পাৰে। এতিয়া এই পশুধনৰ পৰা কেনেকুৱা ধৰণৰ বেমাৰ আহিব পাৰে মানুহৰ গালে
বা মানুহৰ পৰা যাব পাৰে বা কুকুৰ মেকুৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বেমাৰ যাব পাৰে অকণমান কৈ দিয়কচোন। হয়, আপুনি কৈছে আচলতে কি হয়, পশু বুলি কোৱাৰ লগে লগে সেয়া দুভাগ কৰা হৈছে, কাৰণ এটা হ'লগে আমি যেতিয়া কুকুৰ মেকুৰীৰ কথা কওঁ তেতিয়া কম্পেনিয়ন এনিমেল, মৰমত ৰখা বা এটা নিজৰ ঘৰৰ ভিতৰতে ৰাখিলে তাৰ অলপমান লালন পালনটো অকণমান বেলেগ ধৰণৰ হয়। কিন্তু যেতিয়া আমি লাইফ ষ্টক বুলি কওঁ, যিটো আমাৰ বিশেষকৈ খেতিৰ লগত জড়িত বা আমাৰ ইনকামৰ লগত জড়িত, ইকনমিৰ লগত জড়িত হয়, তেতিয়াহ'লে বস্তুটো এতিয়া সেইখিনি পশুক আমি বেলেগ ধৰণে চোৱা চিতা কৰোঁ। আপুনি ঠিকেই কৈছে, কিছুমান বেমাৰ বিশেষকৈ আমাৰ মানুহৰ এটা ধাৰণা আছে যে ৰেবিছ কুকুৰৰ পৰাই হয়। আচলতে নহয়, অকল কুকুৰৰ পৰাই নহয়, সেয়া মেকুৰীৰ পৰাও হ'ব পাৰে বা ৰেবিছত আক্ৰান্ত হৈ থকা গাই গৰুজনীৰ পৰাও হ'ব পাৰে। কিন্তু আমাৰ মানুহৰ এটা মানে হয় যে নাই কুকুৰ মানেই ৰেবিছ, নহয়, আচলতে সেইটো এটা ভ্ৰান্তিমূলক ধাৰণা। গতিকে কম্পেনিয়ন এনিমেল হিচাপে কুকুৰক যেনেকৈ মৰম কৰে তেনেকৈ গৰু যিজন খেতিয়ক আছে তেখেতেও গৰুজনীকো তেনেকুৱাই মৰম কৰে। কিন্তু বেমাৰবিলাক সদায় বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। এতিয়া আমি অলপ আগতে কৈছিলোঁ ব্ৰুচেলোচিছৰ কথা। ব্ৰুচেলোচিছ ডেফিনেটলি অকল গৰুৰ পৰাহে হোৱাৰ চান্সেছ আছে, কুকুৰৰ পৰা হোৱাৰ চান্সেছ নাই। কিন্তু যদি ৰেবিছৰ কথা কওঁ তেতিয়াহ'লে আকৌ 2 জেগাৰ পৰাই হ'ব পাৰে তেনেকুৱা ধৰণৰ। এই টক্সোপ্লাজমৰ ক্ষেত্ৰত মেকুৰীৰ পৰা হয় যেনেকৈ, তেনেকুৱা ধৰণৰ অলপমান বেলেগ ধৰণৰ হ'ব পাৰে এইটো। কিন্তু এতিয়া ৰেবিজৰ কথা কওঁতে আপোনাৰ জলাতংক ৰোগৰ কথা কৈছোঁ যেতিয়া, জলাতংক ৰোগৰ প্ৰিভেনশ্যনৰ কাৰণে বহুত ব্যৱস্থা লোৱা হৈছে, চৰকাৰে বহুত ব্যৱস্থা লৈছে ইতিমধ্যে। এই জলাতংক আপোনালোকৰ যিটো JBF, জাষ্ট বি ফ্ৰেণ্ডলি যিটো অৰ্গেনাইজেশ্যন, তাৰ পৰা বহুত ব্যৱস্থা কৰিছে। GMCৰ লগত লগ লাগি পেলাই আপোনালোকে বহুত এনেকুৱা কাম কৰিছে, অপাৰেশ্যন কৰিছে বা দিছে, আপুনি ৰেবিজৰ ইনজেকশ্যন দিছে, ৰাস্তাত ঘূৰি থকা কুকুৰবিলাকক এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। এতিয়াও আমি ব্যৱস্থা ল'বলৈ বাকী আছে বহুত, এতিয়াও আমি কৰিব লগা বহুতখিনি আছে। কিন্তু এই ৰেবিজটো প্ৰিভেনশ্যনৰ কাৰণে, ৰেবিজ যাতে মানুহৰ গাল নাহে, ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা উচিত বা ল'ব লাগে, ভৱিষ্যতে আমি কি কৰিব লাগিব? হয়, আপুনি যিটো কথা কৈছে আচলতে দুটা ভাগত। আমি যদি ৰেবিছৰ কণ্ট্ৰলটো কৰোঁ বা জলাতংক ৰোগক যদি আমি নিৰ্মূলৰ কাৰণে যদি পদক্ষেপ ল'বলগীয়া হয় তেতিয়াহ'লে 2 ধৰণে ল'ব লাগিব। প্ৰথম হ'লগৈ পোহনীয়া যিখিনি জীৱ জন্তু, পোহনীয়া এতিয়া ঘৰত যদি কোনোবাই কুকুৰ মেকুৰী পুহিছে তেতিয়াহ'লে পশু চিকিৎসকৰ ওচৰত গৈ তেখেতলোকৰ সহায়ত, তেখেতলোকৰ দ্বাৰা যিখিনি ব্যৱস্থাপনা দিব সেইমতে ভেকচিনছখিনি লগাব লাগে। কিন্তু আমি জানো যে আমাৰ বিশেষকৈ গোটেই ভাৰতবৰ্ষতে, অসমকে ধৰি বিভিন্ন প্ৰান্তত ৰাস্তাত কুকুৰ মেকুৰীৰ সংখ্যা বহুত আছে। গতিকে চব সময়তে সেই ৰাস্তাত থকা কুকুৰ মেকুৰীখিনিয়ে যে আমাক জলাতংক ৰোগ স্প্ৰেড কৰাত সহায় নকৰিব তাক নুই কৰিব নোৱাৰি। সেইকাৰণে আপোনাক গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিচেণ্টলি সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও বহুত এইটো বিষয় লৈ পেলাই চৰ্চা হৈছে। সুপ্ৰিম কোৰ্টেও বিভিন্ন গাইডলাইনছ দিছে, গভৰ্ণমেণ্টৰ ফালৰ পৰাও কিছুমান কাম কৰি থকা হৈছে। কিন্তু এতিয়াও সেইখিনি গোটেইখিনি কমপ্লিট কৰিবলৈ হ'লে আচলতে অকল গভৰ্ণমেণ্ট বা অকল চৰকাৰখনৰ ওপৰলৈ মুখলৈ চাই থাকিলে নহ'ব, আমি নিজেও আগবাঢ়ি আহিব লাগিব। তাৰ ভিতৰত আমি কৰোঁ যে JBFৰ ফালৰ পৰা, যিটো আপুনি ক'লে, JBFৰ ফালৰ পৰা আমি মিছন ৰেবিছ, যিখিনি মিছন ৰেবিছ মানে আপোনাৰ এটা অৰ্গেনাইজেশ্যন হয় যিটো বিশেষকৈ ভাৰতৰ বিভিন্ন জেগাত কাম কৰি আছে। সেই মিছন ৰেবিছৰ লগত আমি কোলাবৰেট কৰিছোঁ JBFে, আৰু অসম চৰকাৰৰো পশু চিকিৎসা বিভাগ আমাৰ লগত জড়িত হৈ আছে। আমি আসাম ৰেবিছ এলিমিনেশ্যন প্ৰজেক্ট বুলি এটা যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে আমাৰ লক্ষ্যটো হ'লগৈ যে যিমান পাৰি এণ্টি ৰেবিছ ভেকচিনছ পথৰে হওক বা ঘৰৰে হওক কুকুৰক যাতে দিয়া হয়, যাতে আমি সেইটো কণ্ট্ৰল কৰিব পাৰোঁ। গতিকে এই ধৰণৰ পদক্ষেপ অকল JBFৰ ফালৰ পৰা বা মিছন ৰেবিছৰ ফালৰ পৰা আমি লোৱা বস্তুখিনিয়ে নহয়, আচলতে এয়া প্ৰতিখন গাঁও পঞ্চায়ত, প্ৰতিখন মিউনিচিপালিটি, প্ৰতিখন চৰকাৰৰ বিভাগে আচলতে এই ধৰণৰ পদক্ষেপ ল'ব পাৰে। আৰু অনাগত দিনত যিহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও বহুতখিনি নিৰ্দেশনা আহিছে, আমি বিশ্বাস কৰোঁ যে যিটো 2030ত আমি যিটো ৰেবিছ মুক্ত, জলাতংক ৰোগমুক্ত এখন দেশ ভাৰত হিচাপে পাবলৈ গৈ আছোঁ, সেইখনত আমি সফল হ'ম। হয়, সজাগতাৰ ক্ষেত্ৰতো কিছু আমি ব্যৱস্থা ল'ব লাগিব ইতিমধ্যে। নিশ্চয়, সজাগতাটো আচলতে কি হৈছে, এতিয়াও সেই ৰেবিছ বুলি কোৱাৰ লগে লগে মানুহৰ যিটো অকল কুকুৰকেইটাৰ ওপৰতে কনচেনট্ৰেট কৰি থাকিলে নহ'ব। এতিয়া যদি আপুনি জানে, এতিয়া আমি যিসকল দৰ্শকে আমাক এতিয়া শুনি আছে বা দেখি আছে, তেখেতলোকলৈ মোৰ এটা অনুৰোধ যে আপুনি যদি এই জলাতংক ৰোগৰ বিষয়ে জানে তেতিয়াহ'লে আপুনি কাষৰ এজন মানুহক নক'লে তেখেতে কেনেকৈ গম পাব। সাধাৰণতে কি হয়, আমাৰ এটা আছে যে এই পগলা কুকুৰ বা জলাতংক ৰোগৰ বিষয়ে ইমান কথা পতাৰ এটা টেবু টাইপৰ হৈ আছে যেন নাপাতো। কিন্তু মোৰ আপোনালোকলৈ অনুৰোধ থাকিলে
যিমান পাৰি সজাগতাৰ সৃষ্টি কৰক, যিমান পাৰি গভৰ্ণমেণ্ট মেচিনাৰিজ হওক, NGOs হওক বা ইণ্ডিভিজুৱেলছ যি লাগি আছে এই কামত তেখেতলোকক সহায় কৰক যাতে এৱাৰনেছটো ক্ৰিয়েট হয়। আচ্ছা, যিসকলে কুকুৰ মেকুৰী পুহি আছে তেখেতসকলে কেনেদৰে ধৰক এইটো ভেকচিন দিব লাগিব বা কেতিয়া দিব লাগিব? বহুতে দেখা পাওঁ যে সময়মতে ভেকচিনটো নিদিয়ে, যিয়ে দিব পাৰে। মই ৰাস্তা কুকুৰৰ কথা কোৱা নাই, যিবিলাক মানুহৰ ঘৰত পুহিছে বহুতে দেখা পাওঁ যে কি কাৰণত ভেকচিনটো নিদিয়ে বা দেৰি কৰে। সেইটো যে সময়মতে দিব লাগে সেই বিষয়ে আপুনি কৈ দিয়ক। লগতে ৰাস্তাৰ কুকুৰৰ ক্ষেত্ৰতো ইতিমধ্যে আপুনি ক'লেই ব্যৱস্থা গ্ৰহণ কৰিছে বা পশুপালন বিভাগে বা মিউনিচিপালিটি কৰ্প'ৰেশ্যন বা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াও তথাপি কৰিবলৈ বাকী আছে বহুত। এতিয়া জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আপোনালোকে বহুত ব্যৱস্থা কৰিছে। মই ভাবোঁ যে এই যিহেতু ভেকচিনটো দিয়াৰ সময় কেতিয়া কেতিয়া দিব লাগে অকণমান কৈ দিয়কচোন। হয়, আপুনি মানে যিটো প্ৰশ্ন সুধিছে আচলতে দৰ্শকসকলক অনুৰোধ জনাওঁ, আপোনালোকে ঘৰত যদি কুকুৰ মেকুৰী পুহিছে, আমি কুকুৰ মেকুৰী বুলি কৈ থকাৰ কাৰণটো হ'লগৈ কাৰণ আজিকালি আচলতে মেকুৰী পোহাৰ এটা নতুন ধৰণৰ ট্ৰেণ্ড এটা আৰম্ভ হৈছে। গতিকে অকল কুকুৰ বুলি কৈ থাকিলেই নহ'ব, মেকুৰীও বহুত হ'বলৈ লৈছে। এটা কথা মনত ৰাখিব, বিশেষকৈ কুকুৰৰ ক্ষেত্ৰতে বা মেকুৰীৰ ক্ষেত্ৰত অকণমান ড'জৰ যিটো চিডিউল হয় তাত চেঞ্জ থাকিলেও আচলতে 3 মাহৰ যেতিয়া বয়স হয়, সেইটো কুকুৰৰ পোৱালি হওক বা মেকুৰীৰ পোৱালি হয়, তেতিয়া প্ৰথম এণ্টি ৰেবিছৰ শ্বটটো লগাব লাগে। এটা কথা মনত ৰাখিব, এণ্টি ৰেবিছৰ শ্বট লগাব পৰা অধিকাৰ অকল যিজন পশু চিকিৎসক, যিখন ৰেজিষ্টাৰ্ড পশু চিকিৎসক তেখেতৰহে আছে। তেখেতে কাৰোবাৰ হতুৱাই লগাইছে বা তেখেতৰ আণ্ডাৰত কোনোবাই লগাইছে সেইটো বেলেগ কথা, কিন্তু যাৰে তাৰে পৰা নলগাব। কাৰণটোও কৈ দিছোঁ, চাওক সেই ভেকচিনটো ক'ত ৰাখিছে, ফ্ৰিজত ভালকৈ ৰাখিছে নে নাই, সেইখিনি এজন পশু চিকিৎসকেহে বেছি ভালদৰে আয়ত্ব কৰি লয় বা তেখেতে জানিব পাৰে। গতিকে আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ, পশু চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰথম ভেকচিনটো 3 মাহ হোৱাৰ সময়ত আপোনালোকে লগাব। 1 মাহৰ পিছত সেইটো বুষ্টাৰিং কৰা বুলি কোৱা হয়। 1 মাহৰ পিছত আকৌ এটা ৰিপিট কৰিব লাগে সেই এণ্টি ৰেবিছ ভেকচিনটো। তাৰপিছত আপোনালোকে বছৰি আচলতে এটাকে লগালেই হয় যেতিয়ালৈকে এনিমেলটো থাকে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া বাহিৰা কুকুৰে কামুৰিলে বা আনভেকচিনেটেড ডগছে যদি কামুৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ লৈ সেই ভেকচিনৰ যিটো 5টা ভেকচিনৰ চিডিউল থাকে সেইটো মেইনটেইন কৰিব। এই ক্ষেত্ৰত আৰু এটা কথা কওঁ যে এই যে ভেকচিনছটো লগোৱা হৈছে, আমাৰ এটা ধাৰণা আছে যে ঘৰৰ কুকুৰ একো নহয়, মোৰ কুকুৰটোক বেজি লগোৱা আছে। অনুগ্ৰহ কৰি মন কৰিব, সেই কুকুৰটোক বচাবৰ কাৰণে বা সেই কুকুৰটোহে সেই ভেকচিনটোৰ দ্বাৰা ৰোধ কৰি আছে বেমাৰটোক, মানুহৰ কাৰণে নহয়। গতিকে যদি মানুহক কামোৰে, যদি ভেকচিন লগাই থোৱাও আছে, অনুগ্ৰহ কৰি আপোনালোকে ডক্টৰৰ ওচৰলৈ গৈ ডক্টৰৰ পৰামৰ্শ মতে ভেকচিনছখিনি নিজৰ কাৰণে লগোৱাটো কিন্তু অতি প্ৰয়োজনীয়। আপুনি সুন্দৰ কথা ক'লে। এইটো কনফিউজন মানুহৰ মাজত থাকে, এতিয়া কুকুৰে কামুৰে যে আমাৰ ভেকচিন দিয়া আছে একো নহয়, কিন্তু কুকুৰটো ভেকচিন দিয়া আছে কুকুৰটোৰ কাৰণেহে, মানুহৰ কাৰণে নহয়। কিন্তু মানুহক কামুৰিলে ভেকচিন ল'বই লাগিব, এই বাধ্যতামূলক। সেইটো একদম 100%, তাত কোনো ধৰণৰ গাফিলতি নকৰিব, কাৰণ সেই এনিমেলটোৱে ৰেবিছটো কেৰি কৰিব পাৰে। একজেক্টলি, হয়। গতিকে সেইকাৰণে এইটো এটা অনুৰোধ থাকিল আপোনালোকৰ যে কুকুৰে কামোৰাৰ লগে লগে ভেকচিন ল'বই। এইটো পষ্ট বাইট থেৰাপি বুলি কয়, হয়, লোৱা উচিত। আচ্ছা, এনেকুৱা ধৰণৰ আগতীয়াকৈ যিবিলাক বেমাৰ আছে, ৰেবিছ ক'লোঁ আমি, ব্ৰুচেলোচিছ কথা পাতিলোঁ, লেপ্ট'স্পাইৰ'চিছ, এই বেমাৰ আগতীয়াকৈ প্ৰতিৰোধ কৰিব পাৰি নোৱাৰি? চাওক, প্ৰথম কথা হ'লগৈ কি, সকলো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আমি সকলোৱে জানো যে প্ৰতিকাৰটো আগতে কৰা ভাল। যেনেকৈ ৰেবিছ হ'লগৈ জলাতংক ৰোগৰ কোনো ট্ৰিটমেণ্ট নাই, কোনো ধৰণৰ আজিলৈকে পৃথিৱীত ট্ৰিটমেণ্ট ওলোৱা নাই যি ৰেবিছ বা জলাতংক ৰোগত আক্ৰান্ত হোৱা এজন মানুহে হওক বা পশুৱে হওক বচাব পাৰিছে। গতিকে ইয়াৰ একমাত্ৰ উপায় হ'লগৈ প্ৰতিকাৰ। এতিয়া আমি কথা পাতিলোঁ যে ঘৰৰ কুকুৰ মেকুৰীৰ কথা ক'লোঁ, যেনেকৈ ৰাস্তাৰ কুকুৰ মেকুৰীৰ কাৰণে আচলতে পদক্ষেপ ল'ব লাগিব। যেনেকৈ গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনে আজি বহু বছৰৰ পৰা সেই পদক্ষেপ লৈ আছে। গতিকে বাকী অসমৰ যিমানখিনি মিউনিচিপাল বৰ্ড আছে বা মিউনিচিপেল কৰ্প'ৰেশ্যন আছে, তেখেতলোকো আগবাঢ়ি আহক যাতে আমি মানুহখিনিক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। 2 নম্বৰতে আপোনাৰ এতিয়া আহিলে, এইটো আমি কম্পেনিয়ন এনিমেল ছেক্টৰত ক'লোঁ। এতিয়া আমি যদি ফাৰ্মাৰ্ছখিনি বা যিখিনি আমাৰ কৃষক বন্ধু আছে, তেখেতলোকে যেনেকৈ গৰু বা ছাগলী বা সেই কথা পোহে, তেখেতলোককো অনুৰোধ জনাওঁ আপোনালোকে ওচৰৰ পশু চিকিৎসালয়ত গৈ পশু চিকিৎসকৰ লগত কথা পাতি, ধৰক এতিয়া ব্ৰুচেলোচিছৰ কথা কৈছে, ব্ৰুচেলোচিছৰো মাজে মাজে অসম চৰকাৰৰ ফালৰ পৰা ভেকচিনটো দি থকা হয়, ব্যৱস্থা আছে। কিন্তু সেয়া আপুনি নগ'লে হয়তো কমিউনিকেশ্যন গেপ এটা হৈ পেলাই সেই বস্তুটো প্ৰচাৰটো কম হৈ থাকিব আৰু আল্টিমেটলি সেইটো প্ৰতিৰোধ কৰাত অলপমান অসুবিধা হ'ব। গতিকে মোৰ অনুৰোধ, আপোনালোকে অকল গৰুৰ যে বেমাৰ হ'লেই ডক্টৰজনৰ ওচৰলৈ যাব লাগিব তেনেকুৱা নহয়। আচলতে বেমাৰ হোৱাৰ আগতে কি কৰিব লাগে, সেয়া লাগে মেনেজমেণ্ট ট্ৰিক্সেই হওক, সেয়া লাগে ভেকচিনেশ্যনেই হওক,
কেনেকৈ কৰিব পাৰি সেইখিনিৰ কাৰণেও আপোনালোকে অনুগ্ৰহ কৰি পশু চিকিৎসকৰ ওচৰলৈ যাব। লেপ্ট'স্পাইৰোচিছ বেমাৰ এটা আছে, তাৰো আপুনি প্ৰতিষেধক টীকাকৰণ আছে। হয়, সেয়া গতিকে এইবিলাক সময়মতে লোৱা দৰকাৰ। আৰু COVID-19 লগত যে সম্পৰ্ক আছে এইটো এতিয়া জাপানীজ এনচেফেলাইটিছ আছে, তাৰ লগতো ধৰক জুনোটিক ডিজিজ। জাপানীজ এনচেফেলাইটিছৰ বিষয়ে অকণমান কৈ দিয়কচোন আপুনি। চাওক, এটা সময়তো জাপানীজ এনচেফেলাইটিছে কেনেধৰণে আমাৰ অসমখনক কোঙা কৰিছিলে আমি সকলোৱে জানো। সেয়া লাগে লখিমপুৰে হওক, সেয়া লাগে তামোলপুৰে হওক। সেই বেমাৰটোৰ লগত বিভিন্নটা চ'ৰ্চ লৈছে, সেয়া মানুহ, সেয়া লাগে বগলীয়ে হওক, সেয়া লাগে মানে গাহৰিয়ে হওক। কিন্তু এতিয়া এইটো এনেকুৱা হৈ গৈছে যে সেই বেমাৰটো ডাইৰেক্টলি যেতিয়া মানুহৰ গালে আহিলে আৰু যাৰ যেতিয়া ট্ৰিটমেণ্টত ইমান খৰচী ট্ৰিটমেণ্ট, তাকো বহুত কষ্ট হয়। গতিকে সেই জাপানীজ এনচেফেলাইটিছৰ যেতিয়া আক্ৰান্ত নহ'বৰ কাৰণে আপোনালোকে কি কৰিব? গাহৰিৰ লগত ওচৰত থাকে। আমাৰ মানুহৰ স্বভাৱ আছে কি যে এইটো আচলতে মই অলপমান হয়তো বহুতে বেয়া পাব যে আমাৰ মানুহৰ এটা স্বভাৱ আছে যে কুকুৰটো নাই, এইটো চফা হৈ আছে, কুকুৰটো চুই পেলাই হাতখন নোধোৱাকৈ আহি মুখখন মোহাৰি দিলে বা খাই দিলে। আপোনাৰ কুকুৰটো চফা, বিৰাট ভাল, আপোনাৰ লগত বিচনাত একেলগে থাকিব পাৰে, কিন্তু সদায় মনত ৰাখিব কিবা কাৰণত যদি সেই বেমাৰটো, গতিকে আমি যদি ভাত খোৱাৰ আগতে হাতখন ধোৱাটো আমাৰ নিয়ম হয়, তেনেকৈ এই পশু পক্ষী বা চোৱাৰ পিছতো আচলতে হাতখন ধুব লাগে। মই কোৱাৰ কাৰণটো হ'ল কি, গাহৰিখিনিলৈ গ'ল, কিবা এটা চিঞৰ এটা মৰা দেখি তেখেত গ'ল মানুহজন, গৈ পটককৈ গাহৰিটোত কিবা এটা হাতত নাই, মই ৱালখনহে চুই আহিছোঁ, আহি পেলাই ভাতকেইটাই খাই দিলে বা নাকটোকে মোহাৰি দিলে। চ' এইবিলাক বস্তু সাধাৰণতে আমি যদি প্ৰিভেণ্ট কৰিব পাৰোঁ, তেতিয়াহে এই জাপানীজ এনচেফেলাইটিছেই হওক বা যিবিলাক খুচৰা ৰোগ, সেই খুচৰা ৰোগবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। গতিকে জাপানীজ এনচেফেলাইটিছৰ বাকী বিশেষ নকওঁ, সকলোৱে ভুগিছে। ফৰ্চুনেটলি আজিৰ দিনত বহুত কমিছে, কাৰণ মানুহ সজাগ হৈছে। অলপ আগতে যিটো আমি জলাতংক ৰোগৰ কাৰণে ক'লোঁ, সজাগতাই মেইন। আজিৰ দিনত জাপানীজ এনচেফেলাইটিছ কম হোৱাৰ এটা মুখ্য কাৰণ হ'লগৈ সজাগতা। হয়, আৰু এটা ওৱান হেল্থ কনচেপ্ট এটা আছে। ওৱান হেল্থ কনচেপ্ট মানে এইটো দেখাত এইটো বেছি ডাঙৰ যেন লাগে। ওৱান হেল্থ কনচেপ্ট এইটো আচলতে পশু স্বাস্থ্য, মানুহৰ স্বাস্থ্য আৰু পৰিৱেশ, এই তিনিটা জড়িত হৈ আছে। ইতিমধ্যে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে ওৱান হেল্থ মিছনৰ ওপৰত। ইতিমধ্যে এখন মিটিং হৈ গৈছে ইয়াতে অসম চৰকাৰৰ অধীনত, বহুকেইটা বিভাগ ইয়াৰ লগত জড়িত হৈ আছে। তো এই ওৱান হেল্থ কনচেপ্ট বা ওৱান হেল্থ মিছন কেনেদৰে আগবাঢ়িছে অকণমান আপুনি কৈ দিয়কচোন। হয়, আপুনি ক'লেই আচলতে ওৱান হেল্থ, এটা হেল্থৰ কথা পাতি আছোঁ। এটা হেল্থত ক'ৰ কথা আহিব? ওৱান হেল্থ বুলি কোৱাৰ লগে লগে প্ৰথম আহিব মানুহৰ স্বাস্থ্য, তাৰপিছতে আহিব পশুৰ স্বাস্থ্য, আৰু তাৰপিছত আহিব এনভাইৰনমেণ্ট বা পৰিৱেশৰ স্বাস্থ্যৰ কথা আহিব। এই তিনিওটা স্বাস্থ্যক যদি এটাক আমি আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে আচলতে আমি যিটো হলিষ্টিক এপ্ৰ'চ বুলি কওঁ, সমজুৱাকৈ লৈ বা সমূহীয়াকৈ লৈ পেলাই যিটো আমি স্বাস্থ্য ৰক্ষা কৰিব খুজিছোঁ, সেইটো কেতিয়াও সফল নহয়। জ্বলন্ত উদাহৰণ 2020 ক'ভিডৰ সময়ত যদি ভেটেৰিনেৰিয়ানকেইজনে গম নাপালেহেঁতেন বা ভেটেৰিনেৰিয়ানকেইজনক যদি ইনভলভ নকৰিলেহেঁতেন, হয়তো গমেই নাপালেহেঁতেন যে এই বেমাৰটো সেই বাদুলিৰ পৰা আহিছিলে বা বিভিন্ন ধৰণে স্প্ৰেড হৈছিলে। কিন্তু সেই সময়ত যিটো যদি আমি অকল পৰিৱেশৰ কথা চিন্তা নকৰি অকল এনিমেলকেইটাৰ কথা চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো স্প্ৰেড আৰু হ'লহেঁতেন। গতিকে এই যিটো ওৱান হেল্থ কনচেপ্ট, এই কনচেপ্টটোৰ মেইন আৰু মুখ্য উদ্দেশ্যটো হ'লগৈ যে আমি স্বাস্থ্যটো সকলোৰে ভালে ৰাখিলেহে আচলতে আমাৰো স্বাস্থ্য ভালে ৰাখিব। সেয়া লাগে মানুহেই হওক, সেয়া লাগে পশু পক্ষীয়ে হওক, সেয়া লাগে পৰিৱেশেই হওক। এই ওৱান হেল্থ কনচেপ্টৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লাগিব। এতিয়া চৰকাৰে গুৰুত্ব দিছে, কিন্তু আমি মানে নোহোৱাকৈ ৰাখিব লাগিব। ইতিমধ্যে আপুনি জেনেটিক ৰোগৰ পৰা আঁতৰি থাকিবলৈ কি কি ব্যৱস্থা কৰিবলৈ ইতিমধ্যে কৈছে। জৈৱিক সুৰক্ষা সেইটো এটা দৰকাৰী। জৈৱিক সুৰক্ষা বুলি ক'লে মানুহে আচলতে নাজানে কেনেকৈ একদম সহজতে যিখিনি যেনেকৈ জৈৱিক সুৰক্ষা কৰি ৰাখিলেও আমি বেমাৰৰ পৰা আঁতৰি থাকিব পাৰোঁ। জৈৱিক সুৰক্ষাটো কেনেধৰণে কৰিব লাগে, প্ৰত্যেক ফাৰ্মতে জৈৱিক সুৰক্ষাটো দৰকাৰী। যিবিলাক ফাৰ্ম কৰিছে গাহৰি, এতিয়া আপুনি দেখা পাইছে যে কিমান গাহৰি মৃত্যুমুখত পৰিলে মাজতে আফ্ৰিকান চুৱাইন ফিভাৰ হৈ পেলাই। জৈৱিক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে, বিভিন্ন সজাগতাও হৈছে। এই জৈৱিক সুৰক্ষাটো কেনেকৈ মেইনটেইন কৰিব লাগে অকণমান কৈ দিয়কচোন। হয়, আপুনি যিটো কথা কৈছে, আমি আচলতে অসমীয়া কিছুমান শব্দৰ লগত হয়তো ইমান বেছি একাষ্টম নহয়। বায়'চিকিউৰিটি বুলি কোৱাৰ লগে লগে কিন্তু চবেই বুজি বোলে, আচ্ছা বায়'চিকিউৰিটিৰ কথা কৈছে। এই জৈৱিক সুৰক্ষা এখেতে যিটো কথা কৈছে, সেইটো আচলতে আমি বায়'চিকিউৰিটি যিখিনি মেজাৰ্ছ ল'ব লাগে। এখন ফাৰ্ম এখন যেতিয়া খোলা যায় বা ফাৰ্ম এখন যেতিয়া চলি থাকে, আটাইতকৈ বেছি বেমাৰ আহে বাহিৰৰ পৰা। কাৰণ ভিতৰত পৰা কৈ দিব, বতাহত অহাখিনিতো আপুনি ৰখাব নোৱাৰে, সেইখিনি বেলেগ কথা। কিন্তু যিখিনি আমাৰ বাহিৰৰ পৰা আহে, কেনেকৈ আহে? আমাৰ সাধাৰণতে আটাইতকৈ ডাঙৰ চ'ৰ্চটো হ'লগৈ ভৰিটো। আমি ভৰিটো নোধোৱাকৈ যদি আহোঁ, তেতিয়াহ'লে সেই ভৰিটোত কিমান ধৰণৰ বীজাণু আমি লৈ আহিছোঁ ফাৰ্মখনলৈ আমি কোনেও নাজানো। গতিকে এইটো এটা প্ৰথম ষ্টেপ,
বায়'ছিকিউৰিটিৰ প্ৰথম ষ্টেপটো হ'লগৈ যে আপোনালোকে এটা পানীৰ যিটো পানীত সেয়া লাগে পটাছ দিয়ে হওক বা বিভিন্ন ধৰণৰ আজিকালি এণ্টিছেপ্টিকৰ বা এণ্টিমাইক্ৰবিয়েল এজেণ্টছ আহিছে সেইখিনি দি পেলাই প্ৰথম কথাটো হ'লগৈ কি যে ভৰিটো ধোৱাবৰ ব্যৱস্থাটো বা আৰম্ভণিটো কৰিব লাগে আৰু বায়'ছিকিউৰিটিত আপোনাৰ আজিৰ দিনততো আপোনাৰ এনেকুৱা কিছুমান ফাৰ্ম আছে যিবিলাক ফাৰ্মত নিজে ষ্টেৰিলাইজ হোৱাৰ পিছতে যাবলৈ দিয়ে ইভেন মানে কাপোৰৰ চেঞ্জ কৰাৰ পৰা আদি কৰি আপোনাৰ তেওঁলোকৰ নিজৰ ফালৰ পৰা কাপোৰ বা যিখিনি ড্ৰেছ আছে সেইটো ড্ৰেছ পৰিধান কৰি তেনেকুৱা ধৰণে যাব লাগে এতিয়া কি হয় গাঁৱত সেইবিলাক ভাবা যায় যে আমি যিহেতু এতিয়া দূৰদৰ্শনৰ যোগেদি আপোনালোকৰ কাষ চাপিব খুজিছোঁ গতিকে গাঁৱত এই কথাবিলাক কিছুমান সময়ত আখোজা যেন লাগে মানে অসজা যেন লাগে যে নাই এইটো আৰু সম্ভৱ হ'ল নেকি সেই সময়তো আপোনালোকে অনুগ্ৰহ কৰি কিছুমান বেছিক ৰুল ধৰক চেণ্ডেল যিযোৰ ঘৰত পিন্ধি আছে বা বাহিৰত পিন্ধি গৈছে সেইযোৰ পিন্ধি পেলাই ফাৰ্মত নোসোমাব কাপোৰকেইটা বাহিৰত যদি গোটেই বজাৰৰ পৰা আহিছে সেই কাপোৰকেইটাৰে চিধা গৈ পেলাই গৰুজনী বা গাহৰিটোৰ ওচৰলৈ নাযাব সেয়াও এক ধৰণৰ বায়'ছিকিউৰিটি মেজাৰৰ পাৰ্ট হিচাপে পৰে হাতখন ধুই চাবোনেৰে হাতখন ধুই পেলাই যদি আপুনি গৰুজনীক মৰম কৰিছে তেতিয়াহ'লে গৰুজনী সুৰক্ষিত হৈ থাকিলে আপুনিও নিজেও সুৰক্ষিত হৈ থাকিলে চ' এই বায়'ছিকিউৰিটি মেজাৰ্ছখিনিৰ কাৰণে আচলতে গভৰ্ণমেণ্টে কৰাৰ কাৰণটো হ'ল আমি জানোৱে আজিৰ দিনত এই সোৱাইন ফিভাৰে কি ৰূপ লৈছে বা বাৰ্ড ফ্লুৰ কাৰণে কি অৱস্থা হৈছিলে মানুহৰ ইকনমিত কেনেধৰণে আঘাত সানিছে গতিকে মই ভাবোঁ যে আপোনালোকে সেই বায়'ছিকিউৰিটি মেজাৰ্ছখিনি কাৰণ ঘৰৰ পৰাই সকলো বস্তু আৰম্ভ হয় তাৰপিছতহে সমাজখন তাৰপিছত গাঁওখন তাৰপিছতহে গতিকে সৰু সৰু কিছুমান পদক্ষেপ ল'ব পাৰে বায়'ছিকিউৰিটি বা জৈৱিক সুৰক্ষা অতি সহজতে ল'ব পৰা বস্তু তাৰ কাৰণে একো বিশেষ বস্তু নালাগে মনটো লাগে তাৰ কাৰণে বিশেষ মানে ভয় খাব লগা নহয় যে বায়'ছিকিউৰিটি বুলি কৈছে আমি নিজৰ ফাৰ্মখনক এনেকৈ হেৰি কৰি ৰাখিব সুৰক্ষা কৰি ৰাখিব পাৰোঁ সেইটোৱে আচলতে উদ্দেশ্য যিবিলাক খৰচো নহয় বেছি খৰচো নহয় এইটো বস্তু ইতিমধ্যে চৰকাৰে ব্যৱস্থা কৰিছে ব্লিচিং পাউডাৰৰ যোগান ধৰিছে ফেনাইলৰ যোগান ধৰিছে ছডিয়াম হাইপ'ক্লৰাইডৰ যোগান ধৰিছে চৰকাৰে ধৰিছে সময়ে সময়ে গতিকে এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট কাম কৰি আছে আটাইতকৈ ভাল খবৰ যে আমাৰ এখন মোবাইল ভেটেনেৰী ইউনিট আছে মোবাইল ভেটেনেৰী ইউনিট 1962 ডায়েল কৰি পেলাই মানুহে কেনেকৈ এই সুবিধা লাভ কৰিব পাৰে এইটো 1962 ডায়েল কৰাৰ লগে লগে সেই গাড়ীখন মানুহৰ পদূলিলৈ যায় আৰু তাতে চিকিৎসা কৰি বিনামূলীয়াকৈ ঔষধ দিয়ে তাত এজন চিকিৎসক থাকে এইটো ডাঙৰ কথা বৰ্তমান 181খন আমাৰ গাড়ী চলি আছে সেয়া আপোনালোকে সুবিধা লওক কাৰণ 181খন গাড়ী যদি অসমৰ নিচিনা এটুকুৰা জেগাত চলি আছে আৰু মাত্ৰ 1962 এটা আৰু ইমান ছুইফ্ট একশ্যন হয় যে আপোনাৰ কল চেণ্টাৰৰ নিচিনাকৈ আছে যিকোনো অসুবিধা হ'লে আপোনালোকে আকৌ কৈছোঁ আপোনালোকে অকল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে নেমাতিব আপোনালোকে গাঁওখনত এটা সজাগতা সভা পাতক সকলোৱে আহি সেই MVUৰ 1962ৰ যোগেদি পশু চিকিৎসকজনৰ লগত কথা পাতক কেনেকৈ আপোনালোকে এই বায়'ছিকিউৰিটি হওক বা জৈৱিক সুৰক্ষাই হওক বা কেনেকৈ ভেকচিনেশ্যন কৰিব পাৰে সেইখিনি কথা পাতক হয় এতিয়া আপুনি সুন্দৰকৈ বুজাই দিলে এতিয়া আমাৰ আৰু এটা প্ৰশ্ন আছিলে এইটো আপোনাৰ চিকিৎসা এই যে ৰোগবোৰ আপুনি ক'লে ৰেবিজিয়াই ক'লে লেপ্টস্পাইৰা ক'লে বুচেলোচিছ ক'লে এইবিলাক আচলতে বিভিন্ন ধৰণৰ বেক্টেৰিয়া হওক ভাইৰাছ হওক ফাংগাই হওক বা পটজোৱা বা পেৰাচাইটিক ডিজিজ হ'ব পাৰে এইবিলাক গোটেইবোৰ এই ডিজিজবিলাকৰ ট্ৰিটমেণ্ট আছে নাই ট্ৰিটমেণ্ট কৰিলে সুফল পোৱা যায় নাযায় মই প্ৰথমতে কৈছোঁ যে জলাতংক ৰোগৰ কোনো ধৰণৰ চিকিৎসা নাই কিন্তু সেইবুলি বাকী জুনটিক ডিজিজবিলাকৰ যে ট্ৰিটমেণ্ট নাই নহয় আছে আকৌ কওঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে আমি আগতীয়াকৈ যদি ব্যৱস্থা লওঁ এই ট্ৰিটমেণ্টৰ ষ্টেজলৈ যাব নলগাটোহে আমাৰ লক্ষ্য হ'ব লাগে যদিও কেতিয়াবা কিবা কাৰণত যদি যাবলগীয়া হয় এতিয়া ধৰক ব্ৰুচেলোচিছত হ'লে অসম্ভৱ জ্বৰ হয় গাঁঠিৰ বিষ হয় তেনেকুৱা ধৰণৰ কিন্তু এতিয়া জ্বৰ বা গাঁঠিৰ বিষ হ'লে আৰু ব্ৰুচেলোচিছ হৈছে বুলিতো ভাবিব নোৱাৰে গতিকে আপুনি ডেফিনেটলি এজন চিকিৎসকৰ ওচৰলৈ যাব লাগিব তেখেতে খালি কেনেকৈ ডায়েগন'চিছ কৰিব লাগে তেখেতে জানে আৰু তেখেতে আপোনাক সুফল যেনেকৈ আপোনাৰ ট্ৰিটমেণ্টৰ কথা আহিলে সেইখিনি কৰিব পাৰিব গতিকে মোৰ কথা হ'লগৈ কি যদিও জুনটিক ডিজিজৰ কিছুমানৰ ট্ৰিটমেণ্ট আছে পৰাপক্ষত প্ৰতিকাৰেই ইয়াৰ একমাত্ৰ উপায় হয় প্ৰতিকাৰ কৰি ইয়াক বাধা দি ৰাখিব লাগিব হয় নোহোৱাকৈ ৰাখিব লাগিব এতিয়া আমি বহুতখিনি কথা গম পালোঁ আপোনাৰ পৰা আপোনালোকৰ JBF জাষ্ট বি ফ্ৰেণ্ডলি চবেই নাম বহুতে জানে নামটো এই সংস্থাটোৱে কেনেধৰণে কাম কৰি আছে আমাৰ সমাজত আপুনি অকণমান কৈ দিয়কচোন হয় ধন্যবাদ জনাইছোঁ কাৰণ JBF জাষ্ট বি ফ্ৰেণ্ডলি যদি বিশেষ একো কৰিবও নোৱাৰে তেতিয়াহ'লে এটলিষ্ট বি ফ্ৰেণ্ডলি সেইটোৱে আমাৰ মটো হয় আমি JBFে আচলতে 2003ৰ পৰা কাম কৰি আছোঁ 2003ৰ পৰা 2007লৈকে 2007ত আমি গুৱাহাটীত আৰম্ভ কৰিছিলোঁ 2003ত দিল্লীত আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ আজিৰ দিনত গুৱাহাটীৰ ওচৰৰ সোণাপুৰত
যেটো ডিগাৰু এয়াৰ ফ'ৰ্চ ষ্টেচনৰ ওচৰত আমাৰ এটা এটুকুৰা জেগা আছে যাক আমি জিৰাও বুলি কওঁ JBF ইণ্টিগ্ৰেটেড কেয়াৰ এণ্ড ৰিচোৰ্চ চেণ্টাৰ ফৰ কমিউনিটি এণ্ড এনিমেল ৱেলফেয়াৰ তাত আচলতে আমাৰ 900 স্কোৱাৰ ফিটৰ OT কমপ্লেক্স আছে কেনেলছ আছে কুকুৰ ৰাখিব পৰাকৈ মেকুৰী ৰাখিব পৰাকৈ কেটাৰী আছে গৰুৰ কাৰণে আমি ট্ৰমা চেণ্টাৰ এটা খুলি থৈছোঁ কিবা কাৰণত যদি ইনজিঅৰ্ড গৰু চৰু যায় তেতিয়াহ'লে আমি ট্ৰিটমেণ্ট কৰা বা ৰখাৰ ব্যৱস্থা আছে তাৰ উপৰি কিছুমান ডগ মিট ট্ৰেড চলে ডগ মিট ট্ৰেডৰ যিখিনি কুকুৰ হয় সেই কুকুৰখিনিকো আমাক কেতিয়াবা পুলিচৰ ফালৰ পৰা বা বিভিন্ন সংস্থাই আমাক দিয়ে আমি সেইখিনিক চোৱা চিতা কৰোঁ আৰু আপোনালোকে জানি ভাল পাব নৰ্থ ইষ্টৰে নহয় প্ৰায় নতুন কনচেপ্ট গোটেই ভাৰতবৰ্ষতে আমাৰ এখন মেমৰিয়েল পাৰ্ক আছে মেমৰিয়েল পাৰ্ক মানে গুৱাহাটীত আচলতে কি হয় বহুতে কুকুৰ মেকুৰী পোহে কিন্তু তেওঁলোকে যদি সেই কুকুৰ মেকুৰীকেইটাই যেতিয়া লগ এৰি যায়গৈ সেই ঢুকুৱাৰ পিছত আচলতে ভালকৈ সৎকাৰ কৰিবৰ কাৰণে জেগা এটুকুৰা নাই গতিকে আমি প্ৰায় 2.5 বিঘা মাটিৰ এটুকুৰা জেগা আমি ৰাখি থৈছোঁ য'ত আমি এখন মেমৰিয়েল পাৰ্ক বুলি কওঁ তাত বাৰিয়েলৰ কাৰণে ব্যৱস্থা আছে বিভিন্ন মানুহে গৈ তাত সেই কুকুৰ বা মেকুৰীটো ঢুকুৱাৰ পিছত গৈ বাৰিয়েল কৰে তাৰ উপৰি বিভিন্ন ধৰণৰ কাম কৰা হয় JBFৰ ফালৰ পৰা আমি মেইন আমাৰ যিটো হ'লগে জলাতংক ৰোগ প্ৰতিৰোধৰ কাৰণে আমি বাৰ্থ কণ্ট্ৰলৰ চাৰ্জাৰী আৰু এণ্টি ৰেবিজ ভেকচিনছ কৰোঁ সেইটো আমি গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ লগতো কৰি আছোঁ বা বিভিন্ন সময়ত আমি বিভিন্ন জেগাত নৰ্থ ইষ্টৰ গৈ কৰোঁ আৰু এতিয়া যেহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিছে যে যিমান পাৰি সোনকালে ABC ARV-খিনি কৰিব লাগে গতিকে মই ভাবোঁ যে উই আৰ দ্য অনলি অৰ্গেনাইজেশ্যন ইকুইপড ইন নৰ্থ ইষ্ট ইণ্ডিয়া এক্সেপ্ট ছিকিমৰ কথা নকওঁ তেখেতলোক বহুতে যি JBF-এ এই ধৰণৰ কাম কৰিবৰ কাৰণে আমি সক্ষম হয় তাৰ উপৰি আমি ডিজাষ্টাৰ মেনেজমেণ্টতো কাম কৰোঁ ফ্লাড আহিলে ফ্লাডৰ আচলতে পিছত যাওঁ আমি পোষ্ট ফ্লাড হেল্থ চেকআপ বুলি কওঁ এনিমেলৰ কাৰণে কাৰণ তেতিয়া কি হয় তেতিয়া সেই প্ৰথমৰ সময়খিনিতো বহুত মানুহ ওলায় আমি পোষ্ট ফ্লাডত যাওঁ যাতে মানে সেই মানুহখিনি ভোগাৰ সময়ত যি পাৰোঁ আমি সহায় কৰোঁ আমাৰ এটা আদৰ বুলি প্ৰগ্ৰেম আছে আদৰত আমি কম্পেশ্যনেট সৰু সৰু বাচ্চাবিলাকক আমাক এডাল্টখিনিক শিকাবৰ কাৰণে অলপ দিগদাৰী গতিকে আমি সৰু সৰু ল'ৰা ছোৱালীক টাৰ্গেট কৰোঁ আৰু অলপ আগতে কৈছিলোঁ যে মিছন ৰেবিছৰ লগত লগ লাগি আমি ৰেবিছ কণ্ট্ৰলৰ এটা প্ৰগ্ৰেম কৰি আছোঁ হয় আপুনি সুন্দৰকৈ ক'লে JBF-এ কি কৰি আছে কিন্তু মোৰ কথা হ'ল এইটো যে এতিয়া ধৰক আপুনি এনেকুৱা ৰাস্তাত কুকুৰ এটা পালে বা কুকুৰটোক নিব লাগে বা তাক জন্ম নিয়ন্ত্ৰণ কৰিব লাগে কোনোবা এজন দায়িত্ব ল'লে এতিয়া আপোনালোকক কেনেকৈ খবৰ দিব বা কেনেকৈ ফোন কৰি পাব বা ক'ত নিব লাগিব অকণমান সেইটো মানে অকণমান স্পষ্ট কৰি দিয়ক সেইটো মানে গুৱাহাটীত এটা ডাঙৰ সমস্যা হৈ আছে বৰ্তমান গুৱাহাটীত যিখিনি লোকে আজি অনুষ্ঠানটো চাই আছে তেখেতলোকলৈ মোৰ অনুৰোধ থাকিলে যে আমাৰ এটা নম্বৰ আছে 9954449528 ফাইনেন্সিয়েল প্ৰব্লেম আকৌ কৈ দিছোঁ 9954449528 এই নম্বৰটো আচলতে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে সব সময়তে 24/7 খুলি ৰাখিব নোৱাৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈ যি বন্ধৰ দিনকেইটাক বাদ দি 11 বজাৰ পৰা 4 বজালৈকে এই নম্বৰটো থাকে তাৰ উপৰি আমি ছ'চিয়েল মিডিয়াৰ প্ৰেজেঞ্চ আমাৰ ভাল আপুনি ইনষ্টা কওক ফেচবুক কওক বা লিংকডিন টুইটাৰ য'তে ত'তে আমাৰ প্ৰেজেঞ্চ আছে গতিকে আপুনি তাত গৈও আমাক ক'ব পাৰে এখেতে যেটো কথা কৈছে আমাৰ যিখন লো কষ্ট পিউ নেউটাৰ ক্লিনিক এখনো আছে যদি আপোনাৰ নিজৰ কমিউনিটি ডগো হয় আপুনি যদি নিজা ববিয়াকে কৰাব খোজে তেতিয়াও যাব পাৰে নহলে আপোনালোকে অনুগ্ৰহ কৰি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ যিজন ভেটেনেৰি অফিচাৰ্ছ আছে বা কমিশনাৰলৈ যদি আপোনালোকে লিখে তেতিয়াহ'লে তেখেতলোকে আমাক ইনষ্ট্ৰাক্ট কৰে আৰু আমি সেই এৰিয়াটোৰ বাৰ্থ কণ্ট্ৰলৰ চাৰ্জাৰীজ বা এণ্টি ৰেবিজ ভেকচিনৰ কামখিনি কৰি দিওঁ গতিকে আপোনালোকে অনুগ্ৰহ কৰি GMCৰ যিকোনো হেল্পলাইনো আছে আজিকালি ভেটেনেৰি অফিচাৰকো কণ্টেক্ট কৰিব পাৰে কমিশনাৰ আছে বা তেখেতৰ বিভিন্ন ধৰণৰ ষ্টাফ আছে তেখেতলোকক কণ্টেক্ট কৰিলেও গম পাব JBFকো ডাইৰেক্টলি কণ্টেক্ট কৰি আপুনি আমাৰ লগত জড়িত হ'ব পাৰে আপোনাৰ পথৰ কুকুৰখিনিক আপুনি বচাই ৰাখিব পাৰে হয় আপুনি সুন্দৰকৈ বুজাই দিলে এটা আপোনালোকক কণ্টেক্ট কৰিলে বা GMC গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেচনক কণ্টেক্ট কৰিলে এই সুবিধাখিনি লাভ কৰিব পাৰিব লো কষ্ট যিখন ক্লিনিক বুলি ক'লে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ বহুতে বিচাৰে সেইখিনি সুবিধা আপুনি দিব আমাৰ সময় একদম কম আমাৰ অনুষ্ঠান শেষ হ'ব হ'ল আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় শ্ৰোতা দৰ্শক আমি অনুষ্ঠান সামৰিব হ'ল যিসকলে আমাক ফোন কৰি চেষ্টা কৰি যোগাযোগ স্থাপন কৰিব নোৱাৰিলে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা বা ইয়াত পুনৰ লগ পোৱাৰ আশাৰে আজি ফোন অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ